4 বছৰে সম্পূৰ্ণ দখল পৰ্বতজোৰা ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনৰ নিৰ্মাণ কাম কোকৰাঝাৰ জিলা পৰ্বতজোৰা কাজিগাঁৱত বি.আৰ. আম্বেদকাৰ ভৱন নিৰ্মাণৰ প্ৰায় 4-5 বছৰ আগত আৰম্ভ হৈছিল যদিও আজি কপতি ভৱনটো নিৰ্মাণ কাম সম্পূৰ্ণ নোহোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় সচেতন মহলে। কোনো নাম ফলক নলগোৱাকৈ ৰাইজক সম্পূৰ্ণ অন্ধকাৰত ৰাখি কিমান টকাৰ কামৰ বিৱৰণী কি কোন ঠিকাদাৰ ইত্যাদি ৰাইজক নজনাকৈ 4-5 বছৰৰ নিৰ্মাণ কাম সম্পূৰ্ণ নকৰাত ৰাইজে এতিয়া বিপাঙত পৰিছে। অতি সোনকালে ভৱনটো নিৰ্মাণ কাম সম্পূৰ্ণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। সেইটোৱে আমিও বিচাৰোঁ যাতে এই ভৱনখন অতি সোনকালে সম্পূৰ্ণ কৰে চৰকাৰে, কিন্তু কথা হৈছে এই 4 বছৰ যে হ'ল এটা ভৱন নিৰ্মাণ কৰাত যে 4 বছৰ লাগে এইটো বৰ দুৰ্ভাগ্যজনক কথা। ইয়াতে কিবা নহয় কিবা ৰহস্য আছে যেন অনুভৱ কৰি আছোঁ। গতিকে আমি চৰকাৰক আহ্বান জনাওঁ যে অতি সোনকালে যে এই ভৱনখনৰ যে কিমান টকা আমন্ত্ৰণ দিছিল, ক'ত কি আছে, কোনো নাম ফলক কোনো কিছু ইয়াতে মানে উপস্থাপন কৰা নাই বা আমি দেখা নাই। গতিকে আমি এইখিনি BTR তথা অসম চৰকাৰক আহ্বান জনাওঁ যে এই কোন ঠিকাদাৰে কোনে কৰিলে কেনেকৈ কৰিলে এই বস্তুখিনি ৰাজহুৱা কৰাৰ লগতে এই ডক্টৰ বি.আৰ. আম্বেদকাৰ ভৱনখন অতি সোনকালে এই বনাব লাগে বা অতি সোনকালে অপেনিং কৰি দিব লাগে বুলি আমি দাবী জনাওঁ। আৰু দেখা গৈছে যে আচলতে এইটো কাৰ হেমাহিৰ কাৰণে এনেকৈ পৰিত্যক্ত অৱস্থা আছে, কাৰণ কামো এতিয়া নাই, কাম কৰা নাই ঠিকাদাৰজনে। একচুৱেলি এই কথাটো যদি আমি ক'বলৈ যাওঁ মানে ইয়াতে কোন ঠিকাদাৰে কৰিছে বা কোনে কৰিছে এই কথাখিনি কিন্তু আমি অৱগত নহয়। তো সেইকাৰণেই কৈছোঁ ইয়াতে ক'তবা নহয় ক'তবা কিবা কি আছে বা কাৰোবাৰ মানে কিবা হেমাহি হওক বা কাৰোবাৰ লগত কাৰোবাৰ মিতাৰেলি হওক, কিবা নহয় কিবা ৰহস্যৰ মানে আবদ্ধত এই কামখিনি কিন্তু এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। গতিকে সেই ৰহস্যখিনি আমি পৰ্বতজোৰা জিলা প্ৰশাসনক আমি আহ্বান জনাইছোঁ এই বস্তুখিনি অতি সোনকালে তদন্ত কৰি ৰাজহুৱা কৰাৰ লগতে এই ভৱনখন অতি সোনকালে যাতে মানে অপেনিং কৰে তাৰ বাবে আমি দাবী জনাইছোঁ।